এই অভূতপূৰ্ব বিজয় ৰাইজৰ আশীৰ্বাদৰ বাবে হৈছে। অকল ঢেকীয়াজুলিয়ে নহয়, সমগ্ৰ অসমত আজি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ জয় পতাকা উৰি আছে। ঢেকীয়াজুলি সমষ্টিটো ৰাইজে হিয়া উজাৰি ভোট দিছে আৰু তৃতীয়বাৰৰ বাবে মোক ঢেকীয়াজুলি সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ বাবে ৰাইজে আশীৰ্বাদ দিছে। মই কথা দিলোঁ, অহা 5 বছৰ ৰাইজে বিচৰা ধৰণে কাম কৰি যাম। বিনম্ৰতাৰে এই 3 নম্বৰ জয়টো স্বীকাৰ কৰিছোঁ আৰু ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। এটাতো আছিলে, তেনেকুৱা এটা পৰিৱেশ আছিলে, এইটো মানে ক'লে ভুল নহ'ব। তেনেকুৱা এটা পৰিৱেশ আছিলে যে সনাতনী হিন্দুসকলে একগোট হৈ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটক ভোট দিয়াৰ বাবে আজি ইমান ভাল ফলাফল হ'বলৈ পাইছে। বংগতো ধুমুহা মানে চুনামি বিজেপিৰ চলি আছিলে, অসমতো চলি আছিলে আৰু মই বহুত খুশি। অসমত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে 102টা আসন জয় কৰি চৰকাৰ কৰিব গৈ আছে আৰু পশ্চিম বংগতো 200খন আসন লৈ ভাৰতীয় জনতা পাৰ্টিয়ে তাত শাসন দখল কৰিব গৈ আছে। মই ৰাইজক ধন্যবাদ দিছোঁ, শলাগ লৈছোঁ, প্ৰণিপাত জনাইছোঁ যে ৰাইজে ইমান ডাঙৰ সঁহাৰি আমাক দিছে।